কমপ্লায়েন্স হয় মেনুফেকচাৰিং ষ্ট'ৰেজ ইম্পৰ্ট হেজাৰ্ডাছ ৰুল 13 আৰু ৰুল 14 মতে পঞ্চায়ত ইমাৰ্জেঞ্চি প্লান বছৰত আমি দুটা কৰোঁ। পঞ্চায়ত ইমাৰ্জেঞ্চি প্লান ডিষ্ট্ৰিক্ট ৰেজিষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ সহায়ত তেওঁলোকৰ সহযোগত আমি বছৰত এটা পাতোঁ। এইবাৰ আমি যিটো আমাৰ ৰাতিপুৱা 9:55 আপোনাৰ NG লাইনত নেচাৰেল গেছ লাইনত এমনিয়াটো কণ্ট্ৰল ভাল হোৱাৰ আগত ওয়েলিং লিকেজ এটা হ'ল। তো আমি ইমিডিয়েটলি BVFCৰ যিখিনি ইণ্টাৰনেল ৰিচোৰ্চেছ আছে সেই ইণ্টাৰনেল ৰিচোৰ্চখিনি আমি ট্ৰাই কৰিলোঁ 15-20 মিনিট জুই নোহোৱাৰ বাবে NG লাইনৰ গতিকে কাৰ্বন ডাই অক্সাইড আপোনাৰ ড্ৰাই কেমিকেল পাউডাৰ সকলোখিনি ব্যৱহাৰ কৰি আমাৰ ইণ্টাৰনেল ৰিচোৰ্চেছখিনি কণ্ট্ৰল কৰিব নোৱাৰিলোঁ। তো আমি ইমিডিয়েটলি CISFক সহায় ল'লোঁ, তেওঁলোকৰ কমিউনিকেট কৰিলোঁ। লাহোৱালৰ আহি CISF পালেহি, এই NDRF পালেহি। CISF আমাৰ নিজৰ আছেই, তেওঁলোকে সহযোগ কৰিলে। গতিকে আমাৰ যেতিয়া কণ্ট্ৰল নহ'ল, আমাৰ 13টা মিউচুৱেল এইড পাৰ্টনাৰ আছে, যেনেকৈ ধৰক অইল, ইণ্ডাষ্ট্ৰী, আমাৰ ছাৰাউণ্ডিং আছাম পেট্ৰকেমিকেল, গেছ কোম্পানী, হিন্দুস্তান অইল এক্সপ্ৰেছন, ডিগবৈ ৰিফাইনেৰী, ব্ৰহ্মপুত্ৰ পলিমাৰ কেটাৰ লিমিটেড সকলোখিনিক মাতিলোঁ। তেওঁলোক আহিলে, তেওঁলোকক নেৰানেপেৰা চেষ্টাৰ জৰিয়তে কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিলোঁ। তথাপিতো পৰা নাই, কাৰণ ভেপাৰ এক্সপ্ল'শ্যন হৈ গ'ল। এটা সময় ডিষ্ট্ৰিক্ট অথৰিটি আমি জনালোঁ যে ভেপাৰ এক্সপ্ল'শ্যন হৈ গ'ল। ছাৰাউণ্ডিং যিখিনি মানুহ আছে সেই মানুহখিনি জীৱন জীৱিকাৰ ক্ষতি হৈছে। লাহে লাহে তেওঁলোকৰ জীৱনৰ প্ৰাণৰ প্ৰতি শংকা আহি গ'ল। ডিষ্ট্ৰিক্ট অথৰিটিক আমি জনাব লগা হ'ল। ডিষ্ট্ৰিক্ট অথৰিটিয়ে অক্সাইড ডিক্লেয়াৰ কৰিলে, অক্সাইড তেওঁলোকে আহিলে, আহি পেলাই ডিষ্ট্ৰিক্ট অথৰিটিৰ মানুহ আহি পেলাই আমাৰ গোটেই বস্তুখিনি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিলে। আৰু আমাৰ সোনকালে নিয়েৰলি 10:55 আমাৰ গোটেইখিনি কণ্ট্ৰলত আহি গ'ল। আপোনাৰ 10টাৰ পৰা আপোনাৰ 11টা বজাত অল ক্লিয়াৰ চাৰেন হৈ গ'ল। অল ক্লিয়াৰ মানে কি হ'ল, গোটেইখিনি কণ্ট্ৰল যেতিয়া হৈ গ'ল, আমি এক্টিভ ছাপৰ্ট পালোঁ সকলোৱে ডিষ্ট্ৰিক্টৰ, তেতিয়া আমি কণ্ট্ৰল কৰিবলৈ সক্ষম হ'লোঁ। লগালগে নাহে এলাৰ্ট হ'ল। যদি আমাৰ কেনেবাকৈ আমাৰ গেছ BVFCL আমাৰ এটা হেজাৰ্ডাছ প্ৰচেছ ইণ্ডাষ্ট্ৰী হয়, গতিকে আমি যিখিনি সুৰক্ষা ল'ব লাগে BVFCL সকলো সুৰক্ষা, যাৱতীয় সুৰক্ষাখিনি ইয়াৰ পৰা লোৱা যায়। গতিকে ওচৰৰ ছাৰাউণ্ডিং যিখিনি মানুহ আছে, এমনিয়া লিকেজে হওক, নেচাৰেল গেছ লিকেজেই হওক, ভীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই। BVFCL আমাৰ নিজৰ যিখিনি ইণ্টাৰনেল ৰিচোৰ্চেছ আমি সক্ষম হওঁৱেই। যদি ইনকেছ নহওঁ, আমাৰ অনচাইট ইমাৰ্জেঞ্চি প্লান আছে। সেই ধৰণে আমি অফচাইট ইমাৰ্জেঞ্চি প্লানৰ যিমানখিনি আমাৰ মিউচুৱেল এইড পাৰ্টনাৰ আছে তেওঁলোকক মাতোঁ, ডিষ্ট্ৰিক্ট অথৰিটিক মাতোঁ, আমি দুৰ্যোগ ব্যৱস্থাপনা কৰিবলৈ আমি সক্ষম হওঁ। গতিকে আমি আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ ডিব্ৰুগড় জিলা নামৰূপৰ অঞ্চলৰ সকলোকে আমি জনাব বিচাৰিছোঁ যে কিবা দুৰ্ঘটনা হ'লে কোনো পেনিক নহ'ব, ভীতিগ্ৰস্ত নহ'ব। আপোনালোকে সদায় শান্ত হৈ থাকক। ডিষ্ট্ৰিক্ট অথৰিটি, অসম চৰকাৰৰ আৰু BVFCLৰ সকলোৱে দুৰ্যোগ ব্যৱস্থাপনা ট্ৰেইন মানুহ আছে, তেওঁলোকে দুৰ্যোগ ব্যৱস্থাপনা কৰিবলৈ ধন্যবাদ। আজি আমাৰ এই দুৰ্যোগৰ সময়ত আপোনালোকৰ মিডিয়াক ফলত ধন্যবাদ জনাইছোঁ। আহি আমাক সহযোগ কৰিলে, লগতে ৰাইজক এই বাৰ্তাটো দিলে যে আমি BVFCL আৰু আমাৰ উদ্যোগবোৰে দুৰ্যোগ ব্যৱস্থাপনা আমি সক্ষম এক্সিকিউট কৰা হৈছে। তাতে আমাৰ BVFCLৰ লগতে আমাৰ যিটো ষ্টেক হোল্ডাৰ আছে, আমাৰ CISF আৰু চিভিল ডিফেন্স, আৰু এতিয়া নেকি আমাৰ কণ্ট্ৰল না হ'ল, আমাৰ NDRFকো মাতিবলগা হ'ল। আৰু আমাৰ যিটো নিয়াৰ বাই ইণ্ডাষ্ট্ৰী APL আছে, ONGC আছে, অইল ইণ্ডিয়া আছে, চবকে আমাক ইয়াতে আহি সহায় কৰিলে। আমাৰ যিটো NG, যিটো আমাৰ ইয়াত ফুয়েল হয়, ফিডষ্টক হয়, তো সেই NG নেচাৰেল গেছৰ এটা কণ্ট্ৰলিং ভাল্ভ আমাৰ এফাৰ্ট 301, সেইটোৰ ডাউনষ্ট্ৰীম প্লেণ্টছটোতে হেভি লিকেজ হ'ল, এইটো কণ্ট্ৰল কৰা কৰিবলৈ নহ'ল। যাৰ কাৰণে আমাৰ এই বহুত কষ্ট কৰি এই বস্তুটো প্ৰথমেতো আমি ৱেল্ডিং লিকেজ আছিলে, সেইটোকে আমি কণ্ট্ৰল কৰিছিলোঁ। আকৌ এইটো বাঢ়িলে, তাৰপিছতে এইটো এটা ক্লাউড ফৰ্মেশ্যন কৰি এটা ক্লাউড বাষ্ট হ'ল। সেইকাৰণে তাৰপিছতে আমি NDRFকো মাতিলোঁ, তাতেও ক্লেম্পিং কৰিলে আমাৰ ফায়াৰ ডিপাৰ্টমেণ্ট আৰু ONGC, অইল ইণ্ডিয়া, APL চবে মিলি। তাৰপিছতে সেইটো কণ্ট্ৰল কৰাৰ পিছতে আকৌ এমনিয়া গেছ লিকেজ হ'ল, সেইটোও কণ্ট্ৰল কৰিলে। তো নিয়াৰ বাই অফ চাইডেও আমাৰ যিটো তাৰ ইফেক্ট হ'ল, তাৰ কাৰণে তাতে গৈ মানুহ আমাৰ যিসব মানুহ অলপ হ'ল, পেনিক হ'ল, অকণমান NGO টাইপ হ'ল, দৌৰা দৌৰিতে তেখেতৰ ৰেস্কিউ কৰিলে। আমাৰ ইয়াতে NDRF টিম আহি আমাৰ যে ৰিফৰ্মাৰ যিটো আছে, এই ৰিফৰ্মাৰৰ ওচৰতে এইটো হৈছে, তো ৰিফৰ্মাৰৰ ওপৰত কাম কৰা মানুহ তেখেতৰ ট্ৰেপ হৈ গৈছিলে। তাতে কিছুমান চিভিল ডিফেন্সে তলৰ ফালে পৰা মানুহকে ৰেস্কিউ কৰিব পাৰিলে। আৰু যিটো ওপৰত থাকি গ'ল সেইটো NDRFে আহি স্পেচিয়েল লিফটিং এৰেঞ্জমেণ্ট আছে তেখেতৰ, তাৰ পৰা ৰেস্কিউ এৰেঞ্জমেণ্ট আছে, সেইটো দি সিহঁতে তাৰ ওপৰৰ ফালে পৰা
কমচে কম 30 মিটাৰ হাইটৰ পৰা সিহঁতে নামাই আনিলে, ৰেস্কিউ কৰিলে, এইবোৰ কৰিলে। তো এই যে ইমাৰ্জেঞ্চি চিটুৱেশ্যন কেনেদৰে সহায় কৰিব পাৰি সেইটো হয় এইটো আমাৰ একচুৱেলি